আসসালামু আলাইকুম। বর্তমান মই আহি উপস্থিত হইছো য'ত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। আজি ইস্তেমাস্থলীৰ লাইকোটা স্থাপন কৰা হ'ব, তাৰ কাৰণে আহিছো মই। আৰু ইয়াৰ আগত আপোনালোকক দেখাইছিলোঁ যে আৰজি মছজিদৰ যি কাম চলি আছিল সেইখিনি দেখাইছোঁ, আৰু আৰজি মছজিদৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমা স্থলীৰ লাইকোটা স্থাপন কৰা হ'ব, তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব, আৰু বেছি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। এতিয়া মই আহি পাই গ'লোঁ ইস্তেমাস্থলীত, আৰু আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ লাইকোটা স্থাপন কৰা হ'ব। আৰু আজিৰ পৰাই ইস্তেমাস্থলীৰ কাম আৰম্ভ হ'ব, আৰু তাৰ কাৰণে ওচৰ চুবুৰীয়া আৰু দূৰৰ পৰাও মুছল্লিসকল আহি একত্ৰিত হৈছে। আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ লাইকোটা স্থাপন কৰা হ'ব, আৰু মই আছোঁ এতিয়া আৰজি মছজিদৰ সন্মুখত। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে অজু কৰা ঠাই। ইয়াত একেলগে শ মানুহে অজু কৰিব পাৰিব। আৰু ইয়াৰ আগত আপোনালোকক মই আৰজি মছজিদৰ কাম চলি থকা ভিডিঅ' দিছিলোঁ, আৰু ইয়াত চাওক আপোনালোকে আৰজি মছজিদ সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই আৰজি মছজিদৰ ভিতৰ ফালে আছোঁ। এয়া চাওক আপোনালোকে এটি বিশাল আৰজি মছজিদ, আৰু ইয়াৰ পৰাই উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ কাম পৰিচালনা কৰা হ'ব। আৰু ইয়াত আহি আৰিফ দাক লগ পালোঁ। এতিয়া মই গৈ আছোঁ ইস্তেমাস্থলীত য'ত লাইকোটা স্থাপন কৰা হ'ব। আৰু আপোনালোকে বাহিৰৰ পৰা চাওক এটি বিশাল আৰজি মছজিদৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। আৰু এতিয়া মই গৈ আছোঁ য'ত উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ লাইকোটা স্থাপন কৰা হ'ব। তাৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম, আৰু মই তালৈকে গৈ আছোঁ। আপোনালোকেও ভিডিঅ'টো চাই থাকক। এয়া মই আহি পাই গ'লোঁ ইস্তেমাস্থলী, আৰু লাইকোটা ইতিমধ্যে স্থাপন কৰা হৈ গ'ল। মই দোৱাত চামিল হ'লোঁ। আপোনালোকেও আহিব ইস্তেমাস্থলীত, আহি পেলাই হাতে কামে সহায় সহযোগ কৰিব। তো ইয়াত আহি পেলাই বহুত মানুহ লগ পালোঁ, তো বহুতে ভাল লাগিল। আৰু আল্লাহ তালাহৰ ওচৰত শুক্ৰিয়ানা আদায় কৰোঁ যে এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আমাৰ ঢেকীয়াজুলিৰ জয়নগৰ নামৰ ঠাইত হ'বলৈ গৈ আছে। তো ভিডিঅ'খিনি আপোনালোকে পাই থাকিব, সময়ে মই আপোনালোকক জনাই থাকিম কিমান দূৰ কাম সম্পূৰ্ণ হৈছে। তাৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব। আৰু ইউটিউবৰ পৰা চাই আছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক আপোনালোকে মুছল্লিসকল আহিছে, আৰু এয়াই হৈছে ইস্তেমাস্থলী, এটি বিশাল পথাৰ। তো ইয়াৰ পৰা সকলোৱে আৰজি মছজিদলৈ যাব, তাত নমাজ পঢ়িব। আৰু নমাজ পঢ়াৰ পিছত মছৰা হ'ব ইস্তেমাৰ ওপৰত। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে এটি বিশাল পথাৰ, ইয়াতেই এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা হ'ব। তো আপোনালোকে আহিব। আজিৰ পৰাই উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ কাম পূৰ্ণগতিত চলি থাকিব। মাজত মাথো এটা মাহ আছে। আৰু আপোনালোকেও যদি কোনোবাই ভাবিছে শ্ৰমদান কৰিব, তো আপোনালোকে আহিব, আহি পেলাই শ্ৰমদান কৰি দিব। তো দূৰ দূৰণিৰ পৰা মুছল্লিসকল আহিছে, নগাঁৱৰ পৰা মুছল্লিসকল আহিছে, আৰু আমাৰ ঢেকীয়াজুলিৰ আশে পাশে মুছল্লিসকল আহিছে আজি যি ইস্তেমাস্থলীৰ লাইকোটা স্থাপন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আৰু এয়া আপোনালোকে চাওক লাইকোটা স্থাপন হোৱাৰ পিছতো মুছল্লিসকল আহি আছে। তো সকলো আহি পেলাই ইস্তেমাস্থলীৰ যি পথাৰ তাত একত্ৰিত হৈ পেলাই সমূহীয়া দোৱাত চামিল হৈছে। এড্ৰেছটো মই আপোনালোকক আকৌ জনাই দিছোঁ। এয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ওচৰৰ জয়নগৰ নামৰ ঠাই, য'ত এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত কৰা হ'ব। আৰু এয়া চাওক আপোনালোকে গাড়ী ভৰাই বাঁহ আনি থকা হৈছে। ইয়াৰে যি ইস্তেমাস্থলীৰ পেণ্ডেলৰ কাম কৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আপোনালোকক ইস্তেমাৰ আপডেটছখিনি দি থাকিম।